আৰু তাৰকা মহাতাৰকাৰ আয়কৰ অৰ্থাৎ টেক্স কোনে কিমান দিয়ে অমিতাভ বচ্চনৰ পৰা শাহৰুখ খানৰ পৰা সলমান খানলৈ এই মহাতাৰকাসকলে টেক্স কিমান দিয়ে গভৰ্ণমেণ্টক কৰ কিমান দিয়ে তাৰ তালিকা প্ৰকাশ পাইছে আৰু স্বাভাৱিকতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এই তালিকাই 2023-24 বৰ্ষৰ সৰ্বাধিক আয়কৰ পৰিশোধকাৰী তাৰকা মহাতাৰকাৰ তথ্য পোহৰলৈ আহিছে ফৰ্চুন ইণ্ডিয়াৰ তালিকাত পোহৰলৈ আহিছে দেশৰ একাংশ তাৰকাৰ আয়কৰ পৰিশোধৰ তথ্য ইনকাম টেক্স তেওঁলোকে দিছে 92 কোটি 92 কৰোৰ আয়কৰ পৰিশোধেৰে শীৰ্ষত আছে বলিউডৰ বাদশাহ শাহৰুখ খান আনহাতে 80 কোটি টকা আয়কৰেৰে দক্ষিণৰ সুপাৰষ্টাৰ থালাপতি বিজয়ৰ চমক গতিকে শাহৰুখৰ পিছতে আছে দক্ষিণৰ সুপাৰষ্টাৰ থালাপতি বিজয় বলিউডৰ সলমান ভাইজান সলমানে দিলে 75 কোটি টকাৰ আয়কৰ ইনকাম টেক্স 71 কোটি আয়কৰ পৰিশোধৰে তালিকাৰ চতুৰ্থ স্থানত মেগাষ্টাৰ অমিতাভ বচ্চন ইপিনে ক্ৰিকেটাৰ বিৰাট কোহলীয়ে 23-24 বিত্তীয় বৰ্ষত পৰিশোধ কৰিলে 66 কোটি টকাৰ আয়কৰ একেদৰে বলিউডৰ তাৰকা অজয় দেৱগনে পৰিশোধ কৰিলে 42 কোটিৰ আয়কৰ ক্ৰিকেটাৰ MS ধোনী মহেন্দ্ৰ সিং ধোনীৰ 38 কোটি টকাৰ আয়কৰ পৰিশোধৰ বিপৰীতে সচিন তেণ্ডুলকাৰে পৰিশোধ কৰিলে 28 কোটি টকাৰ আয়কৰ টেক্সে দিছে 28 কোটি বলিউডৰ অভিনেতা ৰণবীৰ কাপুৰৰ 36 কোটি টকা আয়কৰ ঋতিক ৰোশনৰ 28 কোটি টকাৰ আয়কৰ আনহাতে কমেডিয়ান কপিল শৰ্মাই পৰিশোধ কৰিলে 26 কোটি টকাৰ আয়কৰ প্ৰাক্তন ক্ৰিকেটাৰ হলেও 23 কোটি আয়কৰ পৰিশোধ কৰিছে সৌৰভ গাংগুলীয়ে 20 কোটি টকা আয়কৰ পৰিশোধ কৰি বলিউড অভিনেত্ৰীৰ শীৰ্ষত আছে কৰীনা কাপুৰ তাৰ বিপৰীতে 18 কোটি টকাকৈ আয়কৰ দিলে অভিনেতা শাহিদ কাপুৰ আৰু দক্ষিণৰ সুপাৰষ্টাৰ মোহনলালে ফৰ্চুন ইণ্ডিয়াৰ তথ্য অনুসৰি 2023 বৰ্ষত শাহৰুখ খানৰ নেটৱৰ্থ বৃদ্ধি পালে 1300 কোটি এই মুহূৰ্তত বাদশাহ শাহৰুখৰ মুঠ সম্পত্তিৰ পৰিমাণ 7300 কোটি টকা যাৰ সুবাদত বিশ্বৰ চতুৰ্থ স্থানৰ ধনাঢ্য অভিনেতা ৰূপে পৰিগণিত হৈছে কিং খান এইবাৰ তালিকাৰ প্ৰথম 20টা স্থানত নাই অভিনেতা অক্ষয় কুমাৰৰ নাম বিগত বিত্তীয় বৰ্ষত অক্ষয় পৰিশোধ কৰিছিল 25 কোটিৰ আয়কৰ 4600 কোটি নেটৱৰ্থৰে শাহৰুখৰ পাছতে অভিনেত্ৰী জুহি চাওলা তাৰ বিপৰীতে মেগাষ্টাৰ অমিতাভ বচ্চনৰ মুঠ সম্পত্তিৰ পৰিমাণ 1600 কোটি গতিকে তাৰকাসকলে কৰ যি টেক্স সেই টেক্স পৰিশোধ কৰাৰ কি অংশ আমি আপোনালোকক দেখুৱালো তথ্য সহকাৰে আৰু আন বিগত বছৰসমূহৰ দৰে এইবাৰো শাহৰুখ খানে আটাইতকৈ বেছি টেক্স দিছে গভৰ্ণমেণ্টক নিজৰ ইনকামৰ পৰা নিজৰ যি উৎস এই জীৱিকাৰ উৎসৰ পৰা আটাইতকৈ অধিক টেক্স দিছে